মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ নবোদয় ক্লাছ 6ৰ এন্ট্ৰেন্স এক্সামৰ বাবে গণিত বিষয়টোৰ বাবে প্ৰস্তুত কৰা আদৰ্শ প্ৰশ্ন কাকত 3। ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে আমি গণিত বিষয়টোৰ আদৰ্শ প্ৰশ্ন কাকত 2টা আগবঢ়াইছো তোমালোকলৈ। তোমালোকে যদি ভিডিঅ'টো চাব বিচাৰা এই ভিডিঅ' ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে, চাই ল'ব পাৰিবা। আৰু লগতে মানসিক দক্ষতাৰ বাবেও আদৰ্শ প্ৰশ্ন কাকত মই আগবঢ়াইছো, সেই ভিডিঅ' তোমালোকে ডেসক্ৰিপচন বক্সৰ লিংকতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু আজি এই ভিডিঅ'ত আমি যিকেইটা প্ৰশ্ন আলোচনা কৰিম, এইকেইটা প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হ'ব। এই প্ৰশ্ন কাকতখনত মই মুঠতে 20টা কুৱেশ্যন ভৰাইছো। এই 20টা কুৱেশ্যন কিন্তু বহুত চালি জাৰি চাই পেলাই ভৰোৱা হৈছে, কাৰণ এই 20টা কুৱেশ্যন তোমালোকৰ আগৰ পৰীক্ষাবিলাকত অহা প্ৰশ্ন আৰু বহুতো প্ৰশ্নৰ মাজত আহিব বুলি ভাবা, অৰ্থাৎ ইম্পৰ্টেণ্ট প্ৰশ্ন বুলি ভাবা প্ৰশ্ন মই ইয়াত ইনক্লুড কৰিছো। গতিকে মই ভাবিছো এই প্ৰশ্নকেইটা তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, তোমালোকে এই প্ৰশ্নকেইটা যদি ভালদৰে কৰিব পাৰা তেতিয়াহ'লে কিন্তু তোমালোকে পাছ হোৱাটো খাটাং, পাছ হৈ যাব পাৰিবা, পাছ কৰিব পাৰিবা। কিন্তু ইয়াৰ যিকেইটা কুৱেশ্যন দিয়া আছে না, এই কুৱেশ্যন কেইটা কিন্তু তোমালোকে নিজেই কৰিব পাৰিব লাগিব। চ' নিজে যদি কৰিব পৰাটো ভাল, যদি নোৱাৰা তেতিয়াহ'লে এই ভিডিঅ'টো ভালদৰে চোৱা। আৰু মই ইয়াতে এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ শ্বৰ্ট ট্ৰিক, আচলতে কেনেকৈ কম সময়ৰ ভিতৰতে উত্তৰ উলিয়াব পাৰি সেইবিলাকো মই জনাম। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই থাকিব। ঠিক আছে, চ' আমি এতিয়া দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। ইয়াত তোমালোকে দেখিবলৈ পাইছা আদৰ্শ প্ৰশ্ন কাকত 3, জৱাহৰ নবোদয় বাছনি পৰীক্ষা, শ্ৰেণী 6ষ্ঠ মান, বিষয় পাটিগণিত। সময় লৈছো 1 ঘণ্টা, মুঠ নম্বৰ 25। ঠিক আছে, 20টা প্ৰশ্ন থাকিব, 25টা নম্বৰ। আৰু সময়টো আমি 1 ঘণ্টা লৈছো, কিন্তু 1 ঘণ্টা সময় নলওঁ। ঠিক আছে, তোমালোকে পৰীক্ষাৰ আচলতে 3টা বিষয়ৰ কাৰণে, অৰ্থাৎ পাটিগণিত, মানসিক দক্ষতা আৰু ভাষা জ্ঞানৰ কাৰণে মুঠতে 2 ঘণ্টা সময় পাবা। গণিত বিষয়টোত তোমালোকে 1 ঘণ্টা খৰচ কৰিব পাৰা, একো কথা নাই, কিন্তু ইয়াতকে বেছি সময় খৰচ নকৰিবা। পৰাপক্ষত তোমালোকে 1 ঘণ্টাৰ ভিতৰতে গণিত বিষয়টো শেষ কৰিবলৈ চাবা। ঠিক আছে, বাৰু যি কি নহওক আমি প্ৰশ্নটোলৈ আগবাঢ়িছো। প্ৰথম প্ৰশ্নত কি কৈছে চোৱা, নিম্নলিখিত কোনটো সংখ্যা 3, 4, 5 আৰু 6 ৰে বিভাজ্য? অৰ্থাৎ which of the following numbers is divisible by 3, 4, 5 and 6? চ' ইয়াতে যি নাম্বাৰ দিয়া আছে 3, 4, 5 আৰু 6, এই কেইটাৰে আচলতে এই কেইটা কোনটো ডিভিজিবল হ'ব এইটো আমাক সুধিছে। তাৰ কাৰণে আমি কি কৰিব লাগে, আমাৰ মেথডটো হৈছে এই কেইটাৰ লসাগু ল'ব লাগে। ঠিক আছে, এই কেইটাৰ 3, 4, 5 আৰু 6ৰ লসাগু ল'ব লাগে, আৰু সেই লসাগুটোৰে কোনটো বাৰ যায় এইটো চাব লাগে, এইটোৱে উত্তৰ হ'ব লাগে। কিন্তু মই তোমালোকক তাতকৈ বেছি ইজি মেথড তোমালোকক কৈ দিম। ঠিক আছে, ইয়াত কি কি নাম্বাৰ দিয়া আছে, 3, 4, 5, 6 এৰে বিভাজ্য। অৰ্থাৎ আমি যদি চাওঁ এই 6 সংখ্যাটো কিন্তু যুগ্ম সংখ্যাকহে বাৰ যায়। 3 যুগ্মকো বাৰ যায়, 5 যুগ্ম অযুগ্ম দুইটাকো বাৰ যায়, 3 যুগ্ম দুইটাকে বাৰ যায়, 5 যুগ্ম দুইটাকে বাৰ যায়, কিন্তু 4 আৰু 6টো যুগ্ম সংখ্যাকহে বাৰ যায়। সেইকাৰণে আমি কি চাব লাগিব, কেৱল যুগ্ম সংখ্যা চাব লাগিব, কাৰণ সংখ্যাটো গোটেই সংখ্যা কেইটাৰে বাৰ যাব লাগিব না, সেইকাৰণে। চ' ইয়াত আমি অযুগ্ম সংখ্যা 55টো একেবাৰে কেনচেল কৰি দিলোঁ, এইটোতো নহ'বই। তেতিয়াহ'লে চোৱা, ইয়াত 3ৰে বাৰ যোৱা চাবৰ কাৰণে জাষ্ট অংক দুটা এনেকৈ যোগ কৰিব লাগে। যোগফলটো যদি 3ৰে বাৰ যায়, সংখ্যাটো 3ৰে বাৰ যাব, এইটো 3ৰে বাৰ নাযায়, গতিকে এইটো কেনচেল। 4ৰে বাৰ যায়, 5ৰেও বাৰ যায়, কিন্তু 3ৰে বাৰ নাযায় আৰু 6ৰেও বাৰ নাযায়, এইটো কেনচেল হৈ গ'ল। এইটো যদি চাওঁ, এইটো কিন্তু গোটেইকেইটাৰে বাৰ যায়, 3ৰেও বাৰ যায়, 3 20 60, 4ৰে বাৰ যায়, 4 15 60, 5ৰে বাৰ যায়, 5 12 60, 6ৰে বাৰ যায়, 6 10 60, গতিকে এইটোৱে শুদ্ধ উত্তৰ। এইটো নহয়, কাৰণ এইটো 6ৰে বাৰ নাযায়, 4ৰেও বাৰ নাযায়। ঠিক আছে, 3ৰেও বাৰ নাযায় এইটো, গতিকে অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ল। ঠিক আছে, চ' নেক্সট 2 নম্বৰটো চাওঁ আমি। 2 নম্বৰটোত কৈছে যে একে পৰিসীমা বিশিষ্ট এটা বৰ্গক্ষেত্ৰৰ প্ৰতিটো বাহুৰ জোখ 16 মিটাৰ আৰু আয়তক্ষেত্ৰৰ দীঘ 18 মিটাৰ হয়, তেন্তে আয়তক্ষেত্ৰটোৰ প্ৰস্থ কিমান হ'ব? চ' কৈছে ইফ ইচ সাইড অফ এ স্কুৱেৰ উইথ দ্য সেম পেৰিমিটাৰ মেজাৰ 16 মিটাৰ এণ্ড দ্য লেন্থ অফ দ্য rectangle is 18 meter, what is the width of the rectangle?
ঠিক আছে, গতিকে আমি ইয়াত এটা স্কুৱেৰ, ঠিক আছে, এটা স্কুৱেৰ, এইটো স্কুৱেৰ আৰু এটা ৰেক্টেংগল অৰ্থাৎ বৰ্গ আৰু আয়ত আমি আঁকি লৈছো। ঠিক আছে, আৰু ইয়াৰ মাপবোৰ দিয়া আছে কি বুলি, মাপবোৰ দিয়া আছে বৰ্গটোৰ মাপ দিয়া আছে 16 মিটাৰ, গতিকে আমি ইয়াত 16 লিখিছো, 16 মিটাৰ দিয়া আছে, জাষ্ট মিটাৰটো আমি নাই লিখা, ইয়াত 16, অ'কে 16 বৰ্গৰ 4টা বাহু সমান না, সেইকাৰণে। তাৰপিছত ইয়াত আয়তৰ কি দিয়া আছে অৰ্থাৎ ৰেক্টেংগুলাৰ কি দিয়া আছে, জাষ্ট দিশটো দিয়া আছে, লেন্থ মানে 18 মিটাৰ দিয়া আছে, এইটো এল, এইটো প্ৰস্থটো আমাক দিয়া নাই, বি ধৰি ললো আমি, এইটো 18 আৰু এইটো বি হ'ব। ঠিক আছে, এতিয়া আমাক কি সুধিছে, যেহেতু আয়তটোৰ 4টা বাহু 16 মিটাৰকে হ'ব, গতিকে আমাক কৈছে পৰিসীমা সমান, গতিকে পৰিসীমা যদি সমান হয় আমি সেই বৰ্গটোৰ আচলতে পৰিসীমাটো আমি লৈ ল'ম। বৰ্গটোৰ যিহেতু 4টা বাহু সমান, সেইকাৰণে পৰিসীমা কিমান হ'ব, 4 পূৰণ 16 হ'ব, গতিকে 4 16 কিমান 64। এই পৰিসীমাটোৱে এই আয়তটোৰো কিন্তু পৰিসীমা হ'ব, কাৰণ কি কৈছে ইয়াত একে পৰিসীমা বিশিষ্ট এটা বৰ্গ আৰু এটা আয়তৰ কথা কৈ আছে, গতিকে এই 64টোৱে কি হ'ব, এই আমাৰ বৰ্গটো আয়তটোৰ পৰিসীমা হ'ব। আয়তৰ পৰিসীমা ফৰ্মুলা কি আছিলে, মই পি লিখিছো, আয়তৰ পৰিসীমা ফৰ্মুলা আছিলে 2 × L + B, L + B মানে হৈছে দিশ যোগ প্ৰস্থ, ইয়াত 18 এইটো দিশ হয়, অৰ্থাৎ L আমি লিখিছো দিশ আৰু এইটো B, অ'কে। সো তেতিয়াহ'লে পেৰিমিটাৰ কিমান পালো আমি, পেৰিমিটাৰ 64 পালো, মানে পৰিসীমা, অ'কে। এফালে 2 আহিলে আৰু এফালে L মানে কিমান, L মানে আচলতে 18, ঠিক আছে, প্লাছ এফালে B, আমাক কি বিচাৰিছে উইথ মানে বি উলিয়াবলৈ কৈছে, আমাক ব্ৰেড উলিয়াবলৈ কৈছে, গতিকে আমি বি উলিয়াম, অ'কে। সো এই 64টোক আমি এই 2ৰে আমি হৰণ কৰি দিম, কাৰণ এই 2টো ইয়াৰ লগত পূৰণ হৈ আছে, এইফালে আহিলে হৰণ হ'বগে, আৰু এইফালে 18 এইফালে প্লাছ বি, আৰু এইটো 64ক 2ৰে যদি কাটো 32 হ'ব, আৰু এই 18টো এইফালে লৈ আহোঁ মাইনাছ হ'বগে, আৰু এইফালে বি, আৰু এইটো যদি বিয়োগ কৰি দিওঁ, বিয়োগ কৰিলে আমি কিমান পাম, 18ৰ পৰা 32লৈ এইফালে 14 পাম, আৰু এককটো আমাৰ আহিব মিটাৰ, অৰ্থাৎ প্ৰস্থ কি পালো, তেতিয়াহ'লে প্ৰস্থ পালো আমি 14 মিটাৰ। ঠিক আছে, এনেকে কৰিব লাগিব, ঠিক আছে। সো নেক্সট আহিলো 3 নম্বৰলৈকে। 3 নম্বৰটো কি কৈছে চোৱা, 3 নম্বৰত কৈছে যে যদি প্ৰতিটো ইটাৰ জোখ 25 সেন্টিমিটাৰ পূৰণ 11.25 সেন্টিমিটাৰ পূৰণ 6 সেন্টিমিটাৰ হয়, তেন্তে 8 মিটাৰ দীঘল 6 মিটাৰ ওখ আৰু 22.5 সেন্টিমিটাৰ বেদ বিশিষ্ট এখন দেৱাল নিৰ্মাণ কৰিবলৈ কিমানটা ইটাৰ প্ৰয়োজন হ'ব। সো ইফ ইচ ব্ৰিক্স মেজাৰ 25 centimeter into 11.25 centimeter into 6 centimeter, how many bricks will needed to build a wall 4 meter long, 6 meter height and 22.5 centimeter thick, গতিকে 4 মিটাৰ আচলতে নহয়, এইটো 8 মিটাৰ হ'ব, হা, এইটো 4 আহিলে, গতিকে এইটো কি হ'ব 8 হ'ব, ঠিক আছে। সো ইয়াত কি কৈছে চোৱা, আমাক ইটাৰ জোখটো দিয়া আছে, এইটো দিশ প্ৰস্থ উচ্চতা, ইটাটো 3D শেপ না, ত্ৰিমাত্ৰিক হয়, গতিকে দিশ প্ৰস্থ উচ্চতা ইটাৰ জোখটো এইটো দিয়া আছে, আৰু যিটো ৱাল বনাব লাগে এই ৱালটোৰ জোখটো দিয়া আছে 8 মিটাৰ 6 মিটাৰ আৰু 22.25 সেন্টিমিটাৰ। ইয়াৰ কাৰণে চিম্পল আমি কি কৰিব লাগে চোৱা, বহুত ইজিকে আমি উলিয়াব পাৰোঁ। ইয়াৰ কাৰণে আমি এই ইটাৰ জোখটো, ঠিক আছে, ইটাৰ জোখটো তলত বহাব লাগে, কি আছে 25 into 11.25 into 6। এটা কথা মনত ৰাখিব লাগে, ইয়াৰ যিবিলাক একক আছে এই এককবোৰ মনত ৰাখিব লাগে, এইবোৰ গোটেইবোৰ চেণ্টিমিটাৰত দিয়া আছে, আৰু বাকী এইবোৰ মিটাৰ এইটো চেণ্টিমিটাৰ, গতিকে গোটেই এককবিলাক একে কৰিব লাগিব, কিন্তু মিটাৰ হ'লে গোটেইকেইটা মিটাৰ, চেণ্টিমিটাৰ হ'লে গোটেইকেইটা চেণ্টিমিটাৰ। তলৰ কেইটা যিহেতু চেণ্টিমিটাৰ আমি লিখিলোৱেই ইতিমধ্যে, গতিকে ওপৰৰ কেইটা আমি চেণ্টিমিটাৰ লিখিম। এইটো 8 মিটাৰ নহয় জানো, 8 মিটাৰটো আমি চেণ্টিমিটাৰ লিখিম, 8 into 100। সো 8 into 100 হ'লে এইটো চেণ্টিমিটাৰলৈ গুচি যাব, 8 মিটাৰটো চেণ্টিমিটাৰলৈ গুচি যাব। আকৌ 6 পূৰণ 100, ঠিক আছে, কাৰণ 6 মিটাৰ আছিলে না, সেইকাৰণে 6 পূৰণ 100। তাৰপিছত আকৌ এই যিটো 22.5 সেন্টিমিটাৰ, এইটো
ইতিমধ্যে কিহত আছে 22.5 এইটো চেণ্টিমিটাৰতে আছে, এইটো চেণ্টিমিটাৰত নিবলৈ নাই। এইটো যদি আমি সলভ কৰোঁ না, ইটাৰ সংখ্যাটো আমাৰ ওলাই যাব। ঠিক আছে, গতিকে কটাকটি কৰি চোৱা। 25ৰে 100ক 4 বাৰ। অ'কে, তাৰপিছত এই 6ৰে এই 6টো কেঞ্চেল গ'লেই। অ'কে, তাৰপিছতে 5ৰে কাটো, এইটো 5 দুগুণ 10 দশমিক আছে, 5 দুগুণ 10, 5 দুগুণ 10, এফালে 5 5 গুণ 25। অ'কে, আকৌ এইটো 5 20 ৰং 100। ঠিক আছে, আৰু ইয়াত এইটো আৰু এইটো কেঞ্চেল যাব, কিন্তু দশমিকৰ কাৰণে অকণমান গণ্ডগোল হৈ আছে, দশমিকটো আমি মিলাই ল'ম। অ'কে, চ' দশমিকটো মিলাবৰ কাৰণে কি কৰিম এতিয়া চোৱা। দশমিকটো মিলাবৰ কাৰণে আমি এনেকৈ পাতিম চোৱা। ওপৰত থাকিলে 8 × 4 × 20 ইনটু ইয়াত 22.5, আমি পইণ্টটো জাষ্ট এতিয়া নিদিওঁ হা। ইয়াত তলত আছে কেৱল 2.25। এতিয়া কথাটো হ'ল কি, এই যে তলত দুটাৰ আগত দশমিক আছে না, তলত দুটাৰ আগত দশমিক থাকিলে এই দুটাৰ আগত থকা দশমিকটো উঠাবৰ কাৰণে ওপৰত আমি 100 পূৰণ কৰি দিম। আৰু ওপৰত কি আছিলে, ওপৰত এটাৰ আগত দশমিক আছিলে, এই এটাৰ আগত দশমিকটো উঠাবৰ কাৰণে তলত আমি 10 এটা ইনটু কৰি দিম। ঠিক আছে, তেতিয়াহ'লে আমাৰ দশমিকবোৰ উঠি গ'ল। চ' 225 কেঞ্চেল গ'ল, আৰু ইয়াৰ শূন্যৰ লগত ইয়াৰ এটা শূন্য কেঞ্চেল গ'ল। বাকী এইকেইটা পূৰণ কৰি দিয়া। 8 4 গুণ 32, 32 20 যদি পূৰণ কৰোঁ 2 32 64 640 হ'ব। ইনটু ইয়াত 10 এটা আছে নহয়, ইনটু 10 হ'লে আৰু এটা 0 আহি যাব, অৰ্থাৎ 6400টা ইটা লাগিব আচলতে। গতিকে অপশ্যন চিটো শুদ্ধ উত্তৰ। ঠিক আছে, এনেকৈ আচলতে কৰিব লাগে। অ'কে, নেক্সট চোৱা, 4 নম্বৰটো কি কৈছে, ইম্পৰ্টেণ্ট প্ৰশ্ন এটা হয়। চোৱা, ইয়াত কৈছে যে কিমান বছৰত 1200 টকা বছৰি 5% সুতৰ হাৰত 1800 টকা হ'ব। ইন হাউ মেনি ইয়াৰ্ছ উইল ৰেছ 1200 বিকাম ৰেছ 1800 এট দ্য ৰেট অফ ইণ্টাৰেষ্ট অফ 5% পাৰ এনাম। ঠিক আছে, চ' এইটো আচলতে তোমালোকৰ চিম্পল ইণ্টাৰেষ্টৰ এটা অংক হয়, সৰল সুতৰ। গতিকে ইয়াত কি কি দিয়া আছে আমি জাষ্ট চাই লওঁ হা। ইয়াত কিমান বছৰত বুলি সুধিছে, তাৰমানে আমি কি উলিয়াব লাগিব, টাইম উলিয়াব লাগিব। চ' সেইকাৰণে আমি লিখিম টি ইকুৱেল টু, আমি কি কৰিব লাগিব, টি ইকুৱেল টু উলিয়াব লাগিব। ঠিক আছে, অকণমান ওপৰত লিখিছোঁ, টি ইকুৱেল টু আমি উলিয়াব লাগিব। তাৰপিছত আমাক দিয়া আছে 1200 টকা, মানে এইটো হ'ব পি। ঠিক আছে, এইটো পি হ'ব 1200 টকা। তাৰপিছত এইটো 5%, মানে এইটো হৈছে আৰ, আৰ হ'ব আমাৰ 5%। ঠিক আছে, আৰ এইটো 5%। তাৰপিছত কৈছে সুতৰ হাৰত 1800 টকা হ'ব। এই 1800 টকাটো কি হ'ব, 1800 টকাটো হ'ব সবৃদ্ধিমূল এ, অৰ্থাৎ 1800। ইয়াত কি কি সোমাই থাকে, ইয়াত আছে মূলধন আৰু সুত সোমাই থাকে। ঠিক আছে, চ' আমাৰ সুতটো আমাক নাই দিয়া, এইটো আমি নিজে উলিয়াই ল'ব লাগিব। আমাক ইয়াত সুতটো উলিয়াবলৈ কোৱা নাই, কিন্তু টাইমটো উলিয়াবলৈ কৈছে। টাইমটো উলিয়াবৰ কাৰণে আমাক কি লাগিব, এছ আইটো লাগিব। কেনেকৈ চাবা, আমাৰ ফৰ্মুলাটো কি আছিলে, এছ আই ইকুৱেল টু পি আৰ টি ডিভাইড বাই 100। ঠিক আছে, এইবোৰ চব ইনটু হৈ আছে। অ'কে, চ' ইয়াত আমাক লাগে কি, টাইম লাগে, টাইম। চ' টাইমটো পাবৰ কাৰণে আমি টাইমটো ৰখাই দিম। যেতিয়া আমি টাইমটো ৰখাম, টাইমৰ লগত ইনটু হৈ থকা পি আৰু আৰটো তললৈ গুচি আহিব, পি আৰ। অ'কে, তাৰপিছত এই 100টো এছ আইৰ লগত ইনটু হ'ব, চ' এছ আই ইনটু 100। অ'কে, চ' তেতিয়াহ'লে আমি টি পাবৰ কাৰণে পি আৰ আৰু এছ আই গোটেইকেইটা মান লাগিব। চ' পিৰ মানটো আমাক দিয়া আছে 1200 টকা, আৰৰ মানটো আমাক দিয়া আছে 5%, তাৰপিছত এছ আই মানটো আমাক দিয়া নাই। এছ আইটো আমি নিজে উলিয়াব লাগিব। এছ আইটো পাবৰ কাৰণে কি কৰিব লাগিব, এই মূলধনটো যদি সবৃদ্ধি মূলৰ পৰা মাইনাছ কৰি দিওঁ, তেতিয়া আমি এছ আইটো পাই যাম। চ' এছ আই মানে হ'ব 1800 বিয়োগ 1200, মানে কিমান হ'বগৈ, এইটো যদি আমি বিয়োগ কৰোঁ, এফালে 600 হ'ব, 600 টকা হ'ব। ঠিক আছে, কিমান পালোঁ আমি এছ আই পালোঁ 600 টকা। ঠিক আছে, চ' এতিয়া আমি জাষ্ট মানকেইটা বহাই দিওঁ, মানকেইটা বহাই দি পেলাই আমি কটাকটি কৰিলে উত্তৰটো
পাই যাম সো এছ আই মানে আমি দিলোঁ 600 পূৰণ এইফালে 100 আছে তলত পি মানে হৈছে 1200 পূৰণ এইফালে আৰ মানে 5 ঠিক আছে তেতিয়া আমি টাইমটো পাই যাম কিমান বছৰ হ'ব শূন্যৰ লগত শূন্য কাটিলোঁ শূন্যৰ লগত শূন্য কাটিলোঁ 6ৰে 12ক দুবাৰ কাটিলোঁ 5ৰে 100 5 20 100 আৰু 2ৰে 20ক 10 বছৰ 10 বাৰ অৰ্থাৎ 10 বছৰ হ'ব ঠিক আছে 10 বছৰ হ'ব উত্তৰটো ঠিক আছে অপশ্যন এটো শুদ্ধ উত্তৰ 10 বছৰ কেনে গম পালো কাৰণ 17 হাৰটো কিমান হিচাপত গণনা কৰা হৈছে 17 হাৰটো বছৰি সেইকাৰণে আমি এইখিনিতে আমি বছৰিও লিখি দিব পাৰি ঠিক আছে এইবোৰ ইম্পৰ্টেণ্ট নহয় জাষ্ট তোমালোকক বুজিবৰ কাৰণে কৈ দিছোঁ ওকে তেতিয়াহ'লে অপশ্যন এটো আমি পালো সো নেক্সট নেক্সট 5 নম্বৰত কি আছে চোৱা 5 নম্বৰটোত কৈছে যে সলভ কৰা জাষ্ট এইটো সমাধান কৰিবলৈ কৈছে ইজি হয় ওকে কেনে কৰিবা চোৱা ইয়াত আছে 140.75 ইনটু 0.01 মই তোমালোকক এটাই কথা সদায় কৈ থাকো যেতিয়া পূৰণ কৰিবা তেতিয়া তোমালোকে দশমিক কেইটা উঠাই পেলাই পূৰণ কৰিবা বুলি কওঁ গতিকে ইয়াত আমি যদি চাওঁ ইয়াৰ দশমিকটো যদি উঠাওঁ 14075 হ'ব আৰু ইয়াৰ দশমিক কেইটা যদি উঠাওঁ কেৱল 1 হ'ব 1 হ'ব দশমিক কেইটা উঠাই পেলাই পূৰণ কৰোঁতে সদায় পূৰণ কৰিবা আৰু লাষ্টত গৈ দশমিকবোৰ কেইটাৰ আগত আছিলে সেইটো হিচাপ কৰি পেলাই দশমিকটো বহুৱাবলৈ কওঁ গতিকে আমি পূৰণ কৰিলেতো এইটোকে পাম না একেৰে যেহেতু এইটো পূৰণ কৰিলে একেটাই পাম এতিয়া আমি দশমিকবোৰ হিচাপ কৰোঁ ইয়াৰ পৰা আমি হিচাপ কৰিলে এইটো দুটাৰ আগত আছে আৰু ইয়াতো দুটাৰ আগত আছে অৰ্থাৎ পূৰণ ফলটো 4টাৰ আগত দশমিক আহিব সো এইফালে 1 2 3 4 অৰ্থাৎ কি হ'বগে 1.4075 ঠিক আছে অপশ্যন সি টো শুদ্ধ উত্তৰ 1.4075 ঠিক আছে ইজি আছিলে না এনেকৈ কৰিব লাগে সো নেক্সট আহিলো নেক্সট 6 নম্বৰটো চোৱা 6 নম্বৰত কৈছে সৰল কৰা অৰ্থাৎ সিম্পলিফাই এইটো দিয়া আছে এইটো কেনেকৈ কৰিবা 6 নম্বৰটোৰ কাৰণে এনেকৈ কৰা কি দিয়া আছে এবাৰ পাতি লওঁ 1/13 এফালে বৰ বন্ধনী দিয়া আছে 7 প্লাছ 2 ইনটু 5 ইনটু 11 প্লাছ 2 ইনটু 13 ওকে সো কেনে কৰিবা এইটো ব্ৰেকেটৰ ভিতৰটো সদায় কৰি ল'ব লাগে আৰু ব্ৰেকেটৰ ভিতৰত আটাইতকৈ আগত কি কৰিব লাগিব পূৰণবোৰ কৰি ল'ব লাগিব যেহেতু যোগ আৰু পূৰণ হৈ আছে ওকে সো পূৰণটো কৰিবলৈ হ'লে এই তিনিটা পূৰণ কৰিম আৰু এইটা পূৰণ কৰিম সো ইয়াত আমি লিখিলো 7 প্লাছ এইটো 2 5 10 10 11 110 যোগ 2 13 26 ওকে তাৰপিছতে এইটো যদি আমি যোগ কৰি চাওঁ গোটেইকেইটা যদি যোগ কৰোঁ 6 এফালে 6 7 13 ওকে অকলিব 1 এফালে 2 আহিলে 2 1 3 অকল 1 4 আৰু এফালে 1 আহিলে 143 সো 13ৰে আমি যদি 143 কাটো তেতিয়াহ'লে আমি 11 বাৰ পাম গতিকে অপশ্যন সি টো শুদ্ধ উত্তৰ ঠিক আছে ইজি আছিলে না ছাত্ৰ ছাত্ৰীসকল আসলে তোমালোকৰ পৰীক্ষাবিলাকত এনেকুৱা প্ৰশ্নই আহি থাকে কমন প্ৰশ্ন হয় এইবোৰ ওকে সো সেইকাৰণে এইটো আদৰ্শ প্ৰশ্ন কাকত বুলি কৈছোঁ তাৰপিছত চোৱা 7 নম্বৰটো চোৱা 7 নম্বৰটোত কৈছে চোৱা দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যাৰ মুঠ সংখ্যা কিমান সো আমি যদি চাওঁ দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা 10ৰ পৰা আৰম্ভ কৰি পেলাই কিমানলৈকে আছে 99 লৈকে আছে কেইটা আছে সেইটো চাব লাগিব সো তাৰ কাৰণে আমি কি কৰিব লাগিব 99ৰ পৰা 10 টো মাইনাস কৰা ঠিক আছে এইফালে 89 তাৰপিছত আমি প্লাস 1 টা কৰিব লাগিব তাৰমানে এইটো 90টা আছে ঠিক আছে 10ৰ পৰা আসলে 99 লৈকে 90টা দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা আছে এইটো 90 হ'ব ওকে নেক্সট আমি যদি চাওঁ নেক্সট কি কৈছে 8 নম্বৰটো চোৱা 8 নম্বৰটোত কৈছে 45 60 আৰু 75ৰ গসাউ আৰু লসাগুৰ যোগফল কিমান হ'ব What is the sum of the values of 45 60 and 75 মানে আসলে এটো LCM and what is the sum of the values LCM of 45
LCM and HCF, okay, LCM and HCF of 45, 60 and 75 ইয়াত জাস্ট এইটো লিখিবলৈ থাকি আহিলে okay সো তোমালোকে বুজিলো যে LCM আৰু HCF ৰ আমি সাম উলিয়াব লাগে এই নাম্বাৰ কেইটা সো প্ৰথমতে আমি যদি HCF যদি লওঁ okay 45 60 আৰু 75 ৰ আমি কি লম HCF লম HCF লবৰ কাৰণে আমি কি কৰিম গোটেই কেইটা 12 সংখ্যা লম এফালে 5 9 গুণ 45 5 12 60 আৰু 5 15 75 আকৌ 3 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 এতিয়া LCM বুলি সরি HCF বুলি কলে এই দুটা পূৰণ কৰিলে আমি HCF পাই যাম ঠিক আছে HCF কি হ'ব তেতিয়া হলে HCF হ'ব 5 into 3 এইটো হৈছে HCF ওকে ইকুয়াল টু কিমান 15 পালো আৰু LCM বুলি কলে আৰু আমি আগবঢ়াব লাগিব 3 1 গুণ 3 এফালে 4 3 5 গুণ 15 ওকে তাৰ পিছতে এফালে কি দিম 2 দিও এফালে 1 টো না যায় এফালে 2 2 গুণ 4 এফালে 5 টো না যায় এটো সো LCM বুলি কলে গুটেই কিটা পূৰণ কৰিব লাগিব 5 3 3 2 আৰু এই 2 আৰু 5 এই গুটেই কিটা পূৰণ কৰিব লাগিব সো যদি পূৰণ কৰি কিমান হ'ব 5 3 গুণ 15 3 15 45 2 45 90 ওকে আৰু এটো 2 90 180 আৰু 5 180 900 হ'ব এই গুটেই কিটা পূৰণ কৰিলে 900 পাবা ঠিক আছে এটো কি পালো আমি LCM পালো ওকে LCM পালো আমি 900 কিন্তু আমাক কি বুলি কৈছে যোগফল অৰ্থাৎ সাম বুলি কৈছে সো 900 আৰু 15 টো যদি যোগ কৰো কিমান পাবা 915 পাবা অপচন সি টো শুদ্ধ উত্তৰ ঠিক আছে এনেকৈ কৰিব লাগে নেক্সট সোয়া 9 নম্বৰটো সোয়াচোন কৈছে যে 3 কিলোগ্ৰামৰ কিমান শতাংশ 360 গ্ৰাম এটা এটা বহুত ইজি কোৱেশ্চন আমি কি কৰিব লাগিব আসলতে আমি একক এটা মিলাই লব লাগে এটো 3 কিলোগ্ৰাম আছে এটো 300 গ্ৰাম আছে মানে আমি এইটো 3 কিলোগ্ৰাম মানে 3000 গ্ৰাম ওকে আৰু ওপৰত আমি 360 গ্ৰাম এফালে 100 পূৰণ কৰিব লাগে 100 কিয় পূৰণ কৰিব লাগে তেতিয়াহে আমাৰ শতাংশটো ওলাব কাৰণ ইয়াত কিমান শতাংশ বুলি কৈছে না 3 কিলোগ্ৰামৰ কিমান শতাংশ 360 গ্ৰাম গতিকে 360 আমি ওপৰত দিব লাগে তলত টোটালটো দিব লাগে আৰু ইনটু 100 কৰিব লাগে ঠিক আছে আৰু এই কটাকটি কৰি দিলে উত্তৰ ওলাই যাব এইটো শূন্যৰ লগত এইটো শূন্য কাটিলো এইটো শূন্যৰ লগত এইটো শূন্য কাটিলো এইটো শূন্যৰ লগত এইটো শূন্য কাটিলো এই গ্ৰাম কেটাও কাট খাই গল তাছৰ বলে 3 ৰে 36 যদি বাৰ দিও 3 12 36 অৰ্থাৎ কিমান পালো 12 শতাংশ পালো গতিকে অপচন এ টো শুদ্ধ উত্তৰ ঠিক আছে ইজি সো নেক্সট 10 নম্বৰটো চোৱা 10 নম্বৰটো কৈছে যে সমিতে 1200 টকাত এখন টেবুল ক্ৰয় কৰিলে আৰু 200 টকা ইয়াক মেৰামতি কৰাত ব্যয় কৰিলে সেই টেবুলখন 1680 টকাত বিক্ৰী কৰিলে তাৰ কিমান শতাংশ লাভ বা লোকসান হল নিৰ্ণয় কৰা কৈছে যে সুমিত purchased a table for rest 1200 and spent rest 200 in repairing it he sold the table for rest 1680 determine what percent of the profit or losses সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজিব পাৰিছা ইয়াত লাভ বা লোকসানৰ শতাংশ উলিয়াবলৈ কৈছে সো তাৰ কাৰণে আমি প্ৰথমতে কিনা দামটো চাই লওঁচোন ইয়াৰ কৈছে সমিতে 1200 টকাত এখন টেবুল ক্ৰয় কৰিলে ঠিক আছে 1200 টকাত টেবুল ক্ৰয় কৰিলে কিন্তু 200 টকা মেৰামতি কৰোতে গল গতিকে তাৰ হাতৰ পৰা ওলাই গুছি গল কিমান টকা ওলাই গুছি গল 1400 টকা ওলাই গুছি গল এইটো আমি কস্ট প্ৰাইস অৰ্থাৎ কিনা দামত ধৰি লম কিনা দাম কস্ট প্ৰাইস তাৰ পিছত কৈছে আৰু হি টেবুলখন ইমান টকাত বিক্ৰী কৰিলে আৰু সেলিং প্ৰাইস এসপি মানে সেলিং প্ৰাইস 1680 টকাত বিক্ৰী কৰিলে ঠিক আছে এটা তোমালোকে কোৱা লাভ হৈছে নে লোকসান হৈছে কাৰণ কিনোতে খৰচ হল 1400 টকা 1200 টকাত কিনিছিলে কিন্তু মেৰামতি কৰে 200 টকা মানে কিনোতে মোটামুটি 1400 টকা পৰিলে মানে হাতৰ পৰা 1400 টকা ওলাই গল এটো কিনা দাম আৰু বিক্ৰী কৰোতে আকৌ 1680 টকাত বিক্ৰী কৰিলে নহয় তেতিয়া হলে লাভ হল না কাৰণ কিনা দামতকৈ বেচা দামটো ডাঙৰ হল কিনোতে কমতে কিনিলে বিকুতে বেছিকে বিকিলে মানে লাভ হল সো কিমান লাভ হল তাক উলিয়াই লব লাগিব আমি কিমান লাভ হল তাক উলিয়াবৰ কাৰণে আমি এইটো মাইনাস কৰিব লাগিব
বিক্ৰী দামৰ পৰা কিনা দামটো মাইনাছ কৰিব লাগিব। চ' এইফালে 280। এতিয়া যিহেতু লাভ হ'ল আমি লাভ শতাংশ উলিয়াম। চ' লাভ শতাংশ মানে প্ৰফিট পাৰ্চেণ্টেজ উলিয়াবৰ কাৰণে আমি সদায় তলত কিনা দাম লগাম, অ'কে, আৰু ওপৰত লগাম লাভ, কিমান লাভ হ'ল, আৰু আমি 100ৰে পূৰণ কৰিম, তেতিয়া আমি শতাংশ চিনটো লগত দি দিম। ঠিক আছে, তাৰপিছত এইটো জাষ্ট কটাকটি কৰিলে আমি উত্তৰবোৰ পাই যাম। এইটো শূন্য আৰু এইটো শূন্য, এইটো শূন্যৰ লগত এইটো শূন্য, এই 14ৰে 2 আৰু লগত শূন্যটো এইটো। চ' প্ৰফিট কিমান হ'ল তেতিয়াহ'লে? প্ৰফিট পাৰ্চেণ্টেজ হ'ল আমাৰ 20%। গতিকে অপশ্যন এইটো নহয়, এইটো লছত দিয়া আছে, অপশ্যন ডিটো শুদ্ধ, 20% প্ৰফিট হ'ল। অ'কে, লছ নহয়, 20% দেখি পেলাই এনেকৈ ফটককৈ দি দিলে নহ'ব, 20% প্ৰফিট, এইটো চাই পেলাই ভালকৈ দিবা, লাভ হৈছে। অ'কে, 20% লাভ। অ'কে, চ' আমি নেক্সট কৰোঁ তেতিয়াহ'লে। নেক্সট 11 নম্বৰটোত কৈছে যে 6টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু 5টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটোৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা। ডিটাৰমাইন দ্য ডিফাৰেন্স বিটুইন দ্য লাৰ্জেষ্ট 6-digit নাম্বাৰ এণ্ড দ্য লাৰ্জেষ্ট 5-digit নাম্বাৰ। চ' আমি 6টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু 5টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো আমি লিখি পেলাই কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। চ' 6টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9, 9, 9, 9, 9, 9, 9 6টা তাৰমানে। আকৌ 5টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 5টা, 1, 2, 3, 4, 5। আৰু যিহেতু বিয়োগ কৰিবলৈ কৈছে, মানে পাৰ্থক্য বুলি কৈছে, বিয়োগ হ'ব, তেতিয়াহ'লে বিয়োগ কৰিলে জাষ্ট আমি এইফালে 0 0, অ'কে, এনেকৈ আমি দি দিলোঁ, বিয়োগ কৰি দিলোঁ। তেতিয়াহ'লে আমি কেইটা শূন্য পালোঁ? 1, 2, 3, 4, 5টা শূন্য। চ' 1, 2, 3, 4, 5টা শূন্য লগত 9টো, অপশ্যন ডিটো শুদ্ধ উত্তৰ পালোঁ। ইজি আছিলে না এনেকৈ কৰিবলৈ। চ' নেক্সট ইয়াত কৈছে যে তলৰ কোনটো 25ৰ সমান নহয়। ঠিক আছে, হুইচ অফ দ্য ফলোইং ইজ নট ইকুৱেল টু 25। ইয়াত 4টা অপশ্যন যে দিয়া আছে, এই 4টা অপশ্যন 25ৰ সমান নোহোৱাটো উলিয়াব লাগে। আচলতে 3টা সমান আছে, এটাহে সমান নহয়। গতিকে কোনটোনো সমান নহয় চাওঁচোন বাৰু। আমি 1টোকে যদি কৰোঁ, মানে এইটোকে যদি কৰি চাওঁ, ইয়াত 20 আছে প্লাছ এইফালে 20 হৰণ 4। চ' এইটো যদি কৰোঁ আমি 20 প্লাছ এইটো ব্ৰেকেটৰ ভিতৰত আছে 4ৰে 20ক হৰণ কৰিলে 5, গতিকে এইটো যোগ কৰিলে আমি 25 পামগৈ। মানে এইটো অপশ্যন, মানে এইটো শুদ্ধ নহয়, কাৰণ 25ৰ সমান নোহোৱাটোহে বিচাৰিছে, এইটো সমান হয়। বিটো কৰি চোৱা, বিটোৰ কাৰণে আমি ইয়াত কি আছে? 10 প্লাছ 5 ইনটু 2 ব্ৰেকেটৰ ভিতৰত আছে, আৰু প্লাছ 10 মাইনাছ 5 ব্ৰেকেটৰ ভিতৰত আছে। অ'কে, চ' তেতিয়াহ'লে এইফালে 10 প্লাছ এইফালে 5 দুগুণ 10 যোগ 10ৰ পৰা 5 গ'ল 5। অ'কে, তেতিয়াহ'লে 10 যোগ 10 যোগ 5 মানে 25 পালোঁ আমি, অৰ্থাৎ বিটো নহয় তাৰমানে। অ'কে, চিটো কৰি চাওঁ। চিটো 25 হয় নে নহয় চাওঁচোন। চিটোত আছে 50 মাইনাছ 100/4। অ'কে, তেতিয়া 50 মাইনাছ এইফালে 100ক 4ৰে হৰণ কৰিলে আমি পাম 25, আৰু 25ৰ পৰা যদি 25 বিয়োগ কৰোঁ 25 পাম। মানে অপশ্যন চিটো 25 নহয়, মানে 25 হয় তাৰমানে, শুদ্ধ উত্তৰটো নহয়। অ'কে, তেতিয়াহ'লে ডিটোৱে হ'ব, হ'লেও আমি কৰি চাওঁ ডিটো হয়নে নহয় চাওঁচোন। ডিটোত আছে 24 প্লাছ ব্ৰেকেটৰ ভিতৰত 2 ইনটু 1। অ'কে, এইফালে 24 প্লাছ এইটো যদি পূৰণ কৰোঁ 2 গুণ 2 পাম, আৰু 24 যোগ 2 অৰ্থাৎ 26 পাম। এইটো আচলতে 25 নহয়, অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন ডি। অপশ্যন ডিটো শুদ্ধ উত্তৰ, এইটো তোমালোকে গম পালা। কেনেকৈ কৰিলো গম পালা নহয়? ঠিক আছে, এনেকৈ কৰিব লাগে। নেক্সট চাওঁ, 13 নম্বৰত কি কৈছে চোৱা, সমাধান কৰা। চ' এইটো সমাধান কৰিবৰ কাৰণে দিছে, আমি লিখি লওঁ কি কি আছেনো। আছে 49.6 ইনটু 10.6
minus 7.1 into 29.7 ঠিক আছে ওকে 29.7 তাৰপিছত minus 5.1 into 20.1 okay so এটো আমাক সমাধান কৰিবলৈ কৈছে সলভ কৰিবলৈ কৈছে so এটো আমি জাস্ট কি কৰিব লাগে আসন্ন মানলৈ নি ল'ব লাগে এটো 49.6 মানে এটো 50 লিখিব পাৰো into 10.2 মানে 10 লিখিব পাৰো minus 7.1 এটো আমি 7 লিখিব পাৰো into 29.7 এটো 30 লিখিব পাৰো 5.1 এটো আমি 5 লিখিব পাৰো আৰু 20.1 এটো 20 লিখিব পাৰো ঠিক আছে এনেকে আমি কৈ ল'ব লাগে তাৰপিছত এইটা যদি পূৰণ কৰা তেতিয়াহ'লে আমি পাম 500 আৰু এই দুটা যদি পূৰণ কৰা 7 3 গুণ 21 210 পাম আৰু এফালে 5 2 গুণ 10 অৰ্থাৎ 100 তাৰ পিছতে ইয়াত কিমান আহিব এইটো 500 আৰু এফালে 200 310 ঠিক আছে 310 এটা 500 ৰ পৰা যদি 310 পাম তেতিয়াহ'লে 190 আহিব অপচন ডি টু শুদ্ধ উত্তৰ ঠিক আছে এটা আমি কিয় যোগ কৰি দিলো কাৰণ দুইটাৰ আগতে বিয়োগ চিন আছে একে একে যদি চিন থাকে তো যোগ কৰিব লাগে ওকে কিন্তু বিয়োগ চিনটো বিয়োগ চিন আহিব তাৰমানে এনেকে তাৰপিছত আমি নেক্সট কৰো 14 নম্বৰটো ওকে তোমালোকে এইবিলাকৰ কনসেপ্ট ভালদৰে পাবলৈ হলে তোমালোকে কোৰ্সৰ ভিডিও চাব লাগিব কোৰ্সৰ ভিডিওবোৰ তোমালোকে যদি চোৱা তেতিয়াহ'লে কনসেপ্টবোৰ ভালদৰে বুজিব পাৰিবা হলেও মই ইয়াত কৈ দিছো কনসেপ্টবোৰ ঠিক আছে সো 14 নম্বৰটো চোৱা 14 নম্বৰটোত কি কৈছে কৈছে যে তলত দিয়া কোনটো বাক্য শুদ্ধ which of the following sentence is correct কৈছে যে শূন্য অযুগ্ম সংখ্যা শূন্য অযুগ্ম সংখ্যা এটো শুদ্ধ নহয় শূন্য অযুগ্ম সংখ্যা নহয় শূন্য যুগ্ম সংখ্যা শূন্য যুগ্ম সংখ্যাও নহয় শূন্য মৌলিক সংখ্যা শূন্য মৌলিক সংখ্যাও নহয় সো শূন্য যুগ্ম সংখ্যাও নহয় অযুগ্ম সংখ্যাও নহয় সো 0 is neither an even number nor an odd number option D to শুদ্ধ উত্তৰ ঠিক আছে 0 টো odd নহয় ইভেনো নহয় প্ৰাইমো নহয় ওকে গতিকে অপচন ডি টো শুদ্ধ উত্তৰ তাৰপিছত চোৱা 15 নম্বৰ কোৱেশ্চনটো 15 নম্বৰত কৈছে যে সংখ্যা 58436 ত সংখ্যা 5ৰ স্থানীয় মানৰ যোগফল কিমান সো ইয়াত যে দিয়া আছে কি কি এবাৰ লিখি লৈছো 58436 ইয়াত আসলতে এই 5 আৰু এই 5 টোৰ স্থানীয় মান দুটাৰ যোগফল লৈ কৈছে আমি যদি এই প্ৰথম 5 টোৰ স্থানীয় মান যদি লওঁ এটো 5 ললো তাৰপিছত পিছত কেইটা অংক আছে একেটা শূন্য হিচাপে লিখি দিলে হল 1 2 3 4 5 পাঁচটা অংক আছে গতিকে পাঁচটা শূন্য দি দিব লাগে ইয়াৰ স্থানীয় মান এটোই আকৌ এই যে 5 এটা আছে ইয়াৰ স্থানীয় মান কিমান হ'ব ইয়াৰ স্থানীয় মান হ'ব 5 আৰু 0 ঠিক আছে কাৰণ ইয়াৰ পিছত এটা অংক আছে আৰু যোগফল বুলি কৈছে যোগ কৰি দিয়া যোগ কৰি দিলে হ'ব 0 5 এফালে 1 2 3 এফালে 5 অৰ্থাৎ 500050 গতিকে অপচন ডি টু শুদ্ধ উত্তৰ 5003 টা আৰু 50 অপচন ডি টু শুদ্ধ উত্তৰ ঠিক আছে এনেকৈ কৰিব লাগে তোমালোকে যদি বুজিবলৈ অসুবিধা পাইছা ৰিভাইজ কৰি চাবা ওকে সো 16 নম্বৰটো চোৱা 16 নম্বৰটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় সলভ ইয়াত আহিছে কি আছে বা পাতি লৈছো 15 সমস্ত 2 ভাগৰ 1 মাইনাস বৰ বন্ধনী দিয়া আছে এফালে 12 এফালে 5 হৰণ এফালে 5 এফালে 8 যোগ ব্ৰেকেট দিয়া আছে 7 এফালে সৰু কি হৰণ 1 সমস্ত 4 ভাগৰ 3 এনেকে দি বৰ বন্ধনী তাৰ পিছত পূৰণ 2 ঠিক আছে আটাইতকৈ আগত আমি কি কৰিব লাগিব সৰু বন্ধনীৰ কাম কৰিব লাগিব সো এটা আমি 15 সমস্ত 2 ভাগৰ 1 হৰণ এটা এনেকে লিখিলো 12 5 এটো 12 এটা এটাকে কৈ দেখাইছো তোমালোকক যাতে খেলি মেলি যাতে নহয় ওকে সৰু বন্ধনীৰ কামটো কৰিলো
এইফালে 7 হৰণ আছে আৰু এইফালে মিশ্ৰ ভগ্নাংশটো ভাঙি দিয়া 4 × 4 4 3 7 এইটো 7 আহিলে এইফালে 4 আহিলে এইফালে বন্ধনীটোত বন্ধ কৰি দিলোঁ আৰু এইটো এনেকৈ আহিলে তাৰপিছত চোৱা এইফালে 15 সমস্ত 2/1 এইটো এটা এটাকৈ কৰি তোমালোকক দেখুৱাই দিছোঁ অ'কে নহ'লেতো বহুত ছুটিকৈ ওলাই যাব এইটো এইফালে 18 এইটো পূৰণ এইফালে যোগ আৰু এইটো হৰণটো আমি কি কৰিম পূৰণ কৰিম যেতিয়া হৰণটো পূৰণ কৰিম এইটো ওলোটা হৈ যাব এনেকৈ হ'ব আৰু এইটো তাৰপিছত এইটো 7 এইটো 7ৰ লগত কটাকটি যাব ঠিক আছে তাৰপিছত আমি 15 সমস্ত 2/1 এইটো এনেকৈ আমি লিখি যাব লাগিব 5 8 যোগ এইটো কিমান পালোঁ এই 4টো আমি লিখি দিলোঁ তাৰপিছত আমাৰ এই সৰু বন্ধনীটো উঠি যাব আৰু ব্ৰেকেটৰ বাহিৰত 2টো আছে অ'কে এইখিনিতে মাইনাছ এটা আছে এইটো দিবলৈ নাপাহৰিব তাৰপিছতে এইকেইটা লিখিছোঁ ইয়াত 15 সমস্ত 2/1 বিয়োগ ইয়াত আমি কি কৰিব লাগিব এইটো 5 আৰু এইটো 5 আমি কাটি দিলোঁ অ'কে অথনি আমি কাটিব পাৰিলোহেঁতেন কিন্তু আমি ষ্টেপ বাই ষ্টেপ তোমালোকক বুজাই দিছোঁ যাতে তোমালোকে জটিল নোপোৱা সেইকাৰণে অ'কে আৰু কটাকটি কৰা এইটো 4 2 গুণ 8 4 3 গুণ 12 গতিকে ইয়াত 3 থাকিলে ইয়াত 2 থাকিলে অ'কে এইফালে যোগ 4 আৰু এইফালে পূৰণ 2 তাৰপিছত এইফালে 15 সমস্ত 2/1 বিয়োগ এইটো কেনেকৈ ভাঙিবা এই 2ৰে এই 4টোক পূৰণ কৰি দিয়া 2ৰে 4টোক পূৰণ কৰি দিলে আমি পাম 8 তলত 2 আহিব এইফালে 3 যোগ 8 কাৰণ এই 2ৰে 4টোক পূৰণ কৰিলোঁ 2 4 গুণ 8 পালোঁ অ'কে ইনটু 2 তাৰপিছত 15 সমস্ত 2/1 এইটো তোমাক বহুত দীঘল যেন লাগিছে আচলতে ষ্টেপ বাই ষ্টেপ এটা এটা কৰি কৰাৰ কাৰণে আচলতে দীঘল লাগিছে এইটো এটা লাইনতে উত্তৰ ওলায় অ'কে চ' এইটো হ'ল আমি এতিয়া বহুৱাম এইটো 2 8 3 11 অ'কে 8 3 11 হ'ব এইফালে পূৰণ 2 হ'ব এইটো 2 কেঞ্চেল ঠিক আছে তাৰপিছত আহিলে ইয়াত আমি কি কৰিম চোৱা এটা আমি ভাঙি দিম 2ৰে 15 পূৰণ কৰিলে 2 15 30 আৰু ওপৰৰ একটোৰ লগত যোগ কৰিলে 31 হ'ব তোমালোকে মিশ্ৰ ভগ্নাংশ ভাঙিব জানাই চাগে আৰু এইফালে 11 থাকিলে তাৰপিছত আমি কি কৰিম এই 2টো 11 লগত পূৰণ হৈ যাব এই 2টো থাকিবই আৰু এইফালে 31 আহিব 11 পূৰণ হৈ 2 11 22 হ'ব তাৰপিছত এইটো আমি যদি বিয়োগ কৰি দিওঁ কি হ'ব আমি তলত 2 দিলোঁ আৰু এইফালে 22ৰ মানে 31ৰ পৰা 22 গ'লে 9 থাকিব গতিকে 2/9 অপশ্যন কি পালোঁ অপশ্যন বিটো শুদ্ধ উত্তৰ পালোঁ ঠিক আছে দেখাত বহুত দীঘল যেন লাগিলে কিন্তু এটা শাৰীতে এইটো উত্তৰ ওলাই যায় অ'কে চ' তোমালোকে এইটো ভালকৈ প্ৰেক্টিছ কৰিবা এটা শাৰীতে উত্তৰ উলিয়াবৰ কাৰণে তোমালোকে শিকি যাব পাৰিবা অ'কে মই তোমালোকক অকণমান আইডিয়া দিছোঁ এটা শাৰীতনো আচলতে উত্তৰটো কেনেকৈ ওলাব অকণমান আইডিয়া দিছোঁ দেই চ' তোমালোকে মনোযোগেৰে চোৱা এতিয়া চোৱাচোন তোমালোকে এটা শাৰীতনো এইটো কেনেকৈ উত্তৰ ওলায় অ'কে চ' আমি এটা শাৰীত কৰিবৰ কাৰণে আমি এই পাৰ্টটো জাষ্ট কৰি ল'ম এইটো কি হ'ব এই 4ৰে আমি 1টোক পূৰণ কৰিম 4 গুণ 4 ওপৰত 3টো যোগ কৰিলে 7 পাম আৰু এই যে হৰণ চিনটো আমি পূৰণ কৰি দিম তললৈ 7টো আহিব ওপৰলৈ 4টো গুচি যাব তেতিয়াহ'লে এইটো 7 আৰু এইটো 7 কেঞ্চেল তেতিয়া এই 4টো থাকি যাব ঠিক আছে আকৌ এইটো আৰু এইটো ইয়াতে কেঞ্চেল হৈ গ'ল আকৌ এইটো কিমান হ'ব 2 4 গুণ 8 2 আমি 2ৰে নাকাটো 4ৰে কাটো অ'কে 4ৰে কাটিলে ইজি হ'ব 4 2 গুণ 8 4 3 গুণ 12 ঠিক আছে তাৰপিছতে এইটো যদি ভাঙো আমি এইটো কিমান পাম এইটো ভাঙিলে আমি 2 15 30 এইফালে 1টো যোগ কৰিলে 31 পাম চ' 31 এইফালে 2 তাৰপিছত এইফালে ব্ৰেকেটৰ ভিতৰত কি থাকিলে ইয়াত ওপৰত 3 থাকিলে এইফালে 2 থাকিলে আকৌ এইফালে 4 থাকিলে মাজত যোগ চিন আছে অ'কে চ' সেইকাৰণে আমি তলত দিব পাৰোঁ এইটো বাৰু এশাৰী এনেকৈ তোমালোকক দেখুৱাই দিছোঁ এইফালে 4 আহিলে তাৰপিছত এনেকৈ 2 আহিলে এনেকৈ এইটো লাইন ডাইৰেক্ট পাই গ'লোঁ আমি কিমান ষ্টেপৰ পাছত এইটো পাইছিলোঁ এতিয়া আমি ডাইৰেক্টলি পাই গ'লোঁ তাৰপিছত 31 এইফালে 2 আৰু এইফালে এইটোকো আমি ছুটি কৰিব লাগিব কিন্তু অকণমান দেখুৱাই দিছোঁ তোমালোকক 2 4 গুণ 8 দেখিলানে 2 4 গুণ 8 8 3 11 চ' এইফালে 2 এইফালে 11 এইফালে 2টো আছে ঠিক আছে এইটোতে এইটো কেঞ্চেল হৈ গ'ল তেতিয়াহ'লে এইফালে 31 2 এই যে -11টো আছে এই 2ৰে 11টো পূৰণ হৈ যাব 2 11 22 হ'ব
এনেকৈ ওপৰলৈ উঠি যাব আৰু 31 22 গ'লে 9 থাকিব এনেকৈ ঠিক আছে আমি ইয়াতে কৰিব পাৰিলোহেঁতেন জাষ্ট তোমালোকক দেখুৱাৰ কাৰণে অকণমান আকৌ বেলেগকৈ পাতি দিলোঁ নহ'লে কেইবাৰ তোমালোকে বুজিয়ে নাপাবা নহয় অ'কে চ' তেতিয়াহ'লে 17 নম্বৰটো চোৱা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চোৱা ইয়াত কৈছে যে তলৰ চিত্ৰটোত এক্সৰ মান নিৰ্ণয় কৰা ডিটাৰমাইন দ্য ভেলু অফ এক্স ইন দ্য ফলোয়িং ফিগাৰ অ'কে চ' এই যে ছবি দেখিছা এইটোৰ এক্সৰ মানটো উলিয়াবলৈ কৈছে চ' আমি জানো ইয়াত বি অ' চি এইটো এটা সৰল ৰেখা আৰু ইয়াত যিটো কোণ উৎপন্ন হ'ব এইটো সৰল কোণ হ'ব এই সৰল কোণটোকে ইয়াত দুটা ভাগ কৰিছে অৰ্থাৎ এইটো আৰু এইটো যদি যোগ কৰোঁ আমি 180 ডিগ্ৰী পাম চ' আমি লিখিব পাৰোঁ 5x প্লাছ 20 প্লাছ 75 এইটো যোগ কৰিলে আমি 180 ডিগ্ৰী পাম কিয় কাৰণ সৰল কোণ না সৰল কোণ দুটাহে ভাগ হৈছে এইটো তাৰপিছত এইটো যদি সলভ কৰোঁ এইটো 5x আহিলে প্লাছ এইটো আমি যোগ কৰিলে 95 পাম এইফালে 180 5x ইকুৱেল টু 180 মাইনাছ 95 কাৰণ এই প্লাছ 95টো সমান চিহ্ন পিছলৈ পঠিয়াই দিলোঁ মাইনাছ 95 হ'ব এইটো খুব 5x আহিলে তাৰপিছত এইফালে যদি মাইনাছ কৰোঁ 10ৰ 5 গ'ল 5 এইফালে 85 আহিলে অ'কে আৰু x যদি ৰখাই দিওঁ এইফালে 5টো ইয়াৰ তলে গুচি আহিব এইফালে 85 আৰু 5ৰে যদি কটাকটি কৰোঁ 5 ষোল্ল 80 5 17 85 x ইকুৱেল টু আমি পালোগে 17 ডিগ্ৰী অপশ্যন ডিটো শুদ্ধ উত্তৰ এনেকৈ আচলতে কৰিব লাগে অ'কে এইবোৰ তোমালোকে খুব প্ৰেক্টিছ কৰি যোৱা তোমাৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিবই ঠিক আছে চ' নেক্সট কৰোঁ বেছি নাই আৰু দুটামান আছে অ'কে 18 নম্বৰ পালোগে আমি ইয়াত কৈছে 87992ক 17ৰে হৰণ কৰিলে ভাগফল কিমান হ'ব চ' হোৱাট ইজ দ্য কোৱেশ্যন অফ 87992 ডিভাইডেড বাই 17 অৰ্থাৎ 17ৰে যদি আমি এই 87992 হৰণ কৰোঁ ভাগফল আচলতে কিমান হ'ব এইটো সুধিছে অৰ্থাৎ তোমালোকে ডাইৰেক্টলি কি কৰিব লাগিব ডাইৰেক্টলি হৰণ কৰিব লাগিব 87,992 তাৰমানে এইটোক আমি 17ৰে ডাইৰেক্টলি আমি হৰণ কৰিব লাগিব তেতিয়াহ'লে আমি ভাগফলটো কি পাম এইটো সুধিছে চ' আমি যদি হৰণ কৰোঁ কেনেকৈ কৰিবা চোৱা হৰণ কৰিলে আমি বাহিৰত 17 দিলোঁ এইফালে 87,992 ঠিক আছে তোমালোকে জানাই আৰু 5ৰে দিবা 5 17 85 হ'ল এইফালে 2 আহিলে এইফালে 9টো নামি আহিব তাৰপিছত আহিলে কিমান আহিব এতিয়া ৰ'বা অকণমান কিবা এটা মিষ্টেক হৈছে 5 কাৰণ 35 5 অ'কে তাৰপিছত আহিলে 5 5 গুণ 25 25 এইফালে 4 এইফালে 5 5 গুণটো নাই ইয়াত অ'কে চ' কিবা এটা মিষ্টেক হৈছে ৰ'বা এটা আমাৰ নাম্বাৰ দিয়াটো ভুল হৈছে ৰ'বা কি আছিলে 87992 অ'কে 87992 ডিভাইডেড বাই 17 চ' তেতিয়াহ'লে আমি 17ৰে যদি 5ক ইনটু কৰি কিমান পাবা 5 17 85 পাবা তাৰপিছত 7ৰ পৰা 2 5 গ'লে 2 এইফালে 9 অ'কে ঠিক আছে অ'কে মানে অকণমান খেলি মেলি হৈছিল অ'কে চ' এবাৰ 17 দিয়া 17 এইফালে 9ৰ পৰা 7 গ'ল 2 এইফালে 1 আহিলে আকৌ এইফালে 9 এটা আহিব ঠিক আছে তেতিয়াহ'লে এইটো আকৌ কেইবাৰ দিবাগে এইটো আমি যদি চাওঁ আমি 7 বাৰ দিওঁ 7 7 গুণ 49 অ'কে 7 গুণ 7 7 4 11 ইমান আহিব অ'কে চ' এইফালে মাইনাছ কৰিলে 0 আহিলে 2ৰ পৰা 1 গ'লে 1 আহিলে আকৌ এইফালে 2 আহিলে ঠিক আছে এইবাৰ 6 দিব লাগে 6 7 গুণ 42 ঠিক আছে ইয়াত এইটো যিটো মিলি গৈ আছে চোৱা এইটো 5176 6 7 গুণ 42ৰ 2 6 গুণ 6 4 যোগ হ'ল 10 10 0
তাৰপিছত 6 গুণ 6 6 4 10 10 হৈ গ'ল ঠিক আছে সো হৰণটো এনেকৈ কৰিব লাগে তোমালোকে কৰিব পাৰিবা ওকে সো আকৌ এবাৰ ধুনীয়াকৈ কৰি দিছোঁ অকণমান মানে খেলি মেলি নিচিনাও লাগিলে ওকে সো কৰি দিছোঁ হা সো কেনেকৈ হ'ব আচলতে ইয়াত আমি 17 আমি এনেকৈ লিখিলোঁ এইটো 87992 ইয়াত আমি পাঁচেৰে দিম ইয়াত প্ৰথম চবতে চোৱা কি আছে পাঁচে আছে পাঁচেৰে দিম 5 17 85 আচলতে আৰু এইফালে 2 নামিলে এইফালে 9টো নামিলে আৰু 17ৰে 29ক কেইবাৰ এবাৰ সো 17 আহিলে তাৰফালে 9ৰ পৰা 7 গ'ল 2 এইফালে 1 আকৌ 9 এটা নমাই দিলোঁ এইটো হৈ গ'ল তাৰপিছতে আমি 7 বাৰ দিম 7 7 গুণ 49 উকলিব 4 7 3 7 7 4 11 ঠিক আছে এনেকৈ বিগ কৰিলা 0 আহিলে এইটো 1 আহিলে আকৌ এইফালে 2 এটা আছে 2 এটা দিলোঁ আকৌ 6ৰে ইনটু কৰি দিওঁ 6 7 গুণ 42ৰ 2 উকলিব 4 6 গুণ 6 6 4 10 এনেকৈ আচলতে তোমালোকে কৰিব লাগে ভাগফলটো কি পালোঁ তেতিয়াহ'লে 5176 ওকে সো তোমালোকে হৰণটো ধুনীয়াকৈ কৰিব পাৰিবা এইটো একো ডাঙৰ কথা নহয় কিন্তু কনচেপ্টটো জানি লোৱাটো ভাল আমি কি কৰিব লাগিব এইটো জনাটো ভাল এইটো হৰণ কৰিলে উত্তৰ ওলাই যাব তাৰপিছত এটা আহিলে যোগফল উলিওৱা ডিটাৰমাইন দ্য সাম অফ এইটো 8.8 প্লাছ 8.88 প্লাছ 8.888 প্লাছ 8.8888 ইয়াৰ কাৰণে কি কৰিব লাগিব জাষ্ট আমি যোগ কৰিলে হ'ব যোগ কৰিলে তোমালোকে এটা কথা সাৱধান হ'ব লাগে দশমিকটো পোনকৈ বহাব লাগে 8.88 ওকে তাৰপিছত এইটো 8.888 আকৌ এইটো 8.8888 যোগ কৰি দিয়া বাকী এইবোৰ যে খালী হৈ আছে যে এইবোৰ জাষ্ট 0 দি পেলাই ভৰাই দিলে ফিল আপ কৰি দিলে হৈ গ'ল একো কথা নাই দশমিকৰ পিছত 0 যিমান প্ৰয়োজন হয় দিব পাৰা তাৰপিছত যোগ কৰি দিয়া 16 28 25 এইফালে 832 33 34 এইফালে 832 33 34 35 35 4568 অপশ্যন 4টো শুদ্ধ উত্তৰ ঠিক আছে এনেকৈ কৰিব লাগে যোগহে আৰু এইটো কি ডাঙৰ কথা তাৰপিছত আৰু এটা আহিলে লাষ্ট আমাৰ এইটো ইয়াত কৈছে নিম্নোক্ত দণ্ডচিত্ৰই এজন আপেল বিক্ৰেতাৰ 5 দিনৰ বিক্ৰী দেখুৱাইছে যদি বিক্ৰী হোৱা আপেলৰ মুঠ সংখ্যা 300 হয় তেন্তে বৃহস্পতিবাৰে বিক্ৰী হোৱা আপেলৰ সংখ্যা নিৰ্ণয় কৰা কৈছে যে দ্য ফলোয়িং বাৰ গ্ৰাফ shows the sales of an apple seller for 5 days if the total number of apples sold is 300 determine the number of apples sold on Thursday so গ্ৰাফটো তোমালোকে দেখিছা ইয়াত জাষ্ট 5 দিনৰ আপেল বিক্ৰী কৰা এইটো গ্ৰাফ দেখুৱাইছে দেওবাৰত বিক্ৰী হৈছে 30টা ওকে সোমবাৰে বিক্ৰী হৈছে 80টা আকৌ মঙ্গলবাৰে বিক্ৰী হৈছে 90টা বুধবাৰে বিক্ৰী হৈছে এইটো আচলতে আহিব 35 মান আহিব কি 35 আৰু এইটো বৃহস্পতিবাৰটো দিয়া নাই আমাক কিন্তু আমাক কৈছে 5 দিন দেওবাৰ এদিন সোমবাৰ 2 দিন মঙ্গলবাৰ 3 দিন বুধবাৰ 4 দিন বৃহস্পতিবাৰ 5 দিন এই 5 দিনত কিন্তু মুঠতে আপেল বিক্ৰী হৈছে 300টা সো তেতিয়াহ'লে আমি বৃহস্পতিবাৰটো উলিয়াব লাগিব সো এই গোটেইকেইটা আমি যোগ কৰি পেলাই আমি কি কৰিব লাগিব 300ৰ লগত বিয়োগ কৰিব লাগিব তেতিয়া বৃহস্পতিবাৰে আচলতে কিমান আপেল বিক্ৰী হৈছে এইটো আমাৰ ওলাই যাব সো সেইকাৰণে কি কৰোঁ এতিয়া বৃহস্পতিবাৰটো উলিয়াবৰ কাৰণে আমি প্ৰথমতে এইকেইটা যোগ কৰি লওঁ কি আছে 30 আছে এইটো 30 তাৰপিছত 80 তাৰপিছত 90 তাৰপিছত 35 ওকে যোগ কৰা এফালে 5 আহিলে 9 3 12 12 8 20 20 3 23 অৰ্থাৎ 235টা হা 4 দিনত 235টা দেও সোম মঙ্গল বুধ এই 4 দিনত 235টা আপেল বিক্ৰী হ'ল কিন্তু 5টা দিনত বিক্ৰী কৰে 300টা সো 4টা দিনত যদি 235টা বিক্ৰী কৰে তেতিয়াহ'লে এই বৃহস্পতিবাৰত কিমান বিক্ৰী হ'ব বিয়োগ কৰি 10ৰ 5 গ'ল 5 এফালে 9ৰ 3 গ'ল 6 এফালে 0 অৰ্থাৎ 65টা বিক্ৰী হৈছে অপশ্যন 1টো শুদ্ধ উত্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল মই এই আদৰ্শ প্ৰশ্ন কাকতখন ধুনীয়াকৈ সমাধান কৰি দিলোঁ আৰু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন আছিলে মই কৈছোঁ নহয় তোমালোকে এই ভিডিঅ'টো যদি ভালদৰে চোৱা আৰু প্ৰশ্নকেইটা যদি ভালদৰে কৰিব জানা
তোমালোকে পৰীক্ষাত চিলেকশ্যন হৈ যাবা। ঠিক আছে, গতিকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা। আজিলৈ